জনজাতিকৰণৰ ইস্যুটো লৈ পেলাই যোৱা মঙ্গলবাৰে মুখ্যমন্ত্ৰী মহোদয়ে যি বক্তব্য প্ৰকাশ কৰিছে সেই বক্তব্য ধিক্কাৰজনক। তেখেতে কৈছে যে যি 6 জনগোষ্ঠী আৰু চাওতাল জনগোষ্ঠী যি জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিছিল সেই আন্দোলনৰ সমাধানহে আমি বিচাৰিছিলোঁ, কিন্তু সমাধানৰ উত্তৰ তেখেতে দিব নোৱাৰে। তেখেতে কৈছে আমি সিদ্ধান্ত বিচাৰিছোঁ। চৰকাৰে কোনো ধৰণৰ আমাৰ লগত আলোচনা নকৰাকৈ আমি যে জনজাতিকৰণৰ ইস্যুটোৰ ফালে সমাধান যে বিচাৰিছোঁ সেই বিষয়টোৰ পৰা তেখেতে কিয় ফালেৰে গৈছে। তেখেতে কৈছে যে সমাধান বিচাৰিছোঁ, আমি সিদ্ধান্ত বিচাৰিছোঁ। আমি কি ধৰণৰ সিদ্ধান্ত বিচাৰিছোঁ? আমি কোনো ধৰণৰ সিদ্ধান্তত চৰকাৰে আমাক উপনীত কৰাই নাই, আমাৰ লগত কোনো ধৰণৰ আলোচনা হোৱাই নাই। আলোচনা নোহোৱাকৈ চৰকাৰে কেনেকৈ এই বিষয়টো উপস্থাপন কৰিছে। আমি চৰকাৰক এই বক্তব্যক লৈ পেলাই ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। চাওতাল জনগোষ্ঠী আৰু 6 জনজাতিৰ যি মানে আন্দোলন, এই আন্দোলনৰ তীব্ৰতাক লৈ পেলাই তেখেতে শংকিত হৈছে, তেখেতে ভয় খাইছে। তেখেতে ভাবিছে যে ইলেকশ্যনৰ আগত 6 জনজাতিকৰণৰ বিষয়টো আমি উত্থাপন কৰিব নোৱাৰিম আৰু নহয়ও। এই বিষয়টো যদিও তেখেতে নোৱাৰে, এই বিষয়টো আন্দোলনকাৰীসকলৰ আলোচনা কৰিব লাগিছিলে। তেখেতে মিছলীয়া ভাৱ প্ৰকাশ কৰি অসমৰ এই যে পাব লগা 6 জনজাতিসকলক তেখেতে কিয় মিছা প্ৰলোভন দি পেলাই যে আমি জনজাতিকৰণ কৰিব পাৰিম, আপোনালোকৰ অধিকাৰ আছে। আমাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনখিনি আমি দিল্লী চৰকাৰলৈকে পঠিয়াইছোঁ। আমি দিল্লী চৰকাৰলৈ গৈছোঁ, দিল্লী চৰকাৰৰ আলোচনাত বহিছোঁ। তেখেতসকলে আমাক জনাইছে অসমত যি প্ৰতিবেদন তৈয়াৰ কৰিছে অসমৰ 6 জনগোষ্ঠী আৰু চাওতাল জনগোষ্ঠীৰ বিষয়ে, এই প্ৰতিবেদন আজিৰ তাৰিখলৈকে দিল্লী চৰকাৰে তেখেতসকলে প্ৰেৰণ কৰা নাই। তেখেতে অসমত যি ভেকু ভাওনা কৰিছে, এই ভেকু ভাওনাৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ অনাগত দিনত বিজেপিৰ যি মুভমেণ্ট, যিটো তেখেতসকলৰ গতিবিধি, এই গতিবিধিৰ প্ৰতি অসমৰ সচেতন ৰাইজে আৰু সহজ ৰাইজে গতিখিনি আজি তেখেতসকলে গম পাইছে। আৰু গম পোৱাৰ ফলত অনাগত দিনত 6 জনজাতিক বিষয়টো লৈ পেলাই কোনো ধৰণৰ ৰাজনীতিকৰণ কৰিব নালাগে। তাৰ কাৰণে আমি অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। আমি ক'ব গৈছোঁ আমি ক্ষোভিত তেখেতে মুখ্যমন্ত্ৰী হয়, এই তেখেতে মুখ্যমন্ত্ৰীত থাকি পেলাই মুখ্যমন্ত্ৰীৰ নিচিনাহে কথা ক'ব লাগে। তেখেতে কিয় মূৰ্খ মানুহৰ নিচিনা কথা কৈছে। সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে অনাগত দিনত যি চাওতাল এৰিয়া আছে, এই চাওতাল এৰিয়াবিলাকত মুখ্যমন্ত্ৰীৰ লগতে আৰু মুখ্যমন্ত্ৰীৰ যি দল বিজেপি দলৰ কৰ্মীবৃন্দসকলে কিন্তু ভোট টানিবৰ কাৰণে মানুহবিলাকক কনভিন্স কৰিবৰ কাৰণে সেইটো এৰিয়াত সোমাব নোৱাৰিব। আমি চিধা কথা কৈছোঁ। আগৰ ৰেলীবিলাকতো আমি কৈছোঁ চাওতাল জনগোষ্ঠীৰ ওচৰত যদি তেখেতসকলে গৈ ৰাজনীতিকৰণ কৰাৰ যি প্ৰতিচ্ছবি তেখেতসকলে প্ৰকট কৰিব খুজিছে, সেই প্ৰকট কৰা প্ৰতিচ্ছবি তেখেতসকলে চাওতালসকলক পুনৰবাৰ যদি তেনেকৈ বিশৃংখলতা কৰি পেলাই যদি ভোট আদায়ৰ চেষ্টা কৰে, আগতেও কৈছোঁ এতিয়াও ক'ম, এই বিজেপি দলৰ প্ৰতি আমি চাওতাল জনগোষ্ঠীসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু অনাগত দিনত চাওতাল ছাত্ৰ সন্থাই সজাগতাৰ সৃষ্টি কৰি জনমতৰ সৃষ্টি কৰি পেলাই চাওতাল মানুহৰ এটাও ভোট নাপাব, সেইটো খাটাং। সেইকাৰণে চাওতাল অধ্যুষিত অঞ্চলত বিজেপিক আমি সম্পূৰ্ণৰূপে উৎখাত কৰিবৰ কাৰণে অহা কাইলৈৰ পৰা আমি কাম আৰম্ভ কৰিম। আৰু আমাৰ এই যি আন্দোলন তীব্ৰতৰভাৱে চলিছে, আমি স্থগিত কৰা নাই, আমি বন্ধ কৰা নাই। আমাৰ আন্দোলন চলি আছে, চলি থাকিব। আৰু অনাগত অহা যি জানুৱাৰী মাহ আছে, এই জানুৱাৰী মাহৰ পৰা অধিক তীব্ৰতৰ হ'ব আন্দোলন, আন্দোলনৰ জৰিয়তে এই আন্দোলন কেৱল ইয়াতে আমি ক্ষান্ত নাৰাখিম। এই আন্দোলন ভাৰত পৰ্যায়ৰ উচ্চ পৰ্যায়ৰ লেভেললৈকে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে জানে যে 6 জনগোষ্ঠীৰ কথা নকওঁ, তেখেতসকলে কি ভাবিছে নাজানো, কিন্তু চাওতালৰ কথা হৈছে আমি আগৰ চাওতাল হৈ থকা নাই। আমাক আগৰ দৰেকৈ বুৰ্বক বেংৰা বুলি আমাক সজাব নালাগে। আমিও সজাগ হৈছোঁ, আমিও সচেতন হৈছোঁ। আমাৰ অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আমাৰ ক'ত কি লিখা আছে আমিও জানো। ST কি আৰু তেখেতসকলে ইয়াত তেখেতসকলে প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। আমি ধিক্কাৰ জনাইছোঁ। চাওতাল জনগোষ্ঠী ভাৰতবৰ্ষৰ 5ম জনগোষ্ঠী, আৰু 5ম জনগোষ্ঠী হিচাপে প্ৰত্যেকটো ষ্টেটতে তেখেতসকলে জনজাতিকৰণৰ অধিকাৰ প্ৰাপ্ত কৰিছে। আৰু সেইকাৰণে আমি নামানো। আমি কি বস্তু নাজানো, আমি ST প্লেন, আৰু সেই প্লেন STটো আমি কোনো এক্সিষ্টিং ট্ৰাইবেলৰ পৰা বিচৰা নাই। আমাৰ সংবিধানত থকা অধিকাৰখিনি আমি বিচাৰিছোঁ। আৰু আমিও ভাবিছোঁ, আমিও এক্সিষ্টিং ট্ৰাইবেলসকলক কৈছোঁ যে আপোনালোকৰ পৰা আমাক নালাগে, আমি ভাৰতৰ সংবিধানৰ গণ্ডিত থাকি সেইটোৰ পৰা আমি বিচাৰিছোঁ, আৰু আপোনালোকৰ পৰা আমি বিচৰা নাই, এইটো স্পষ্ট কৰি দিছোঁ। ধন্যবাদ। বিষয়টো হয়, আমি তেখেতকো লগ কৰিছিলোঁ, আৰু তেখেতে কৈছে যে জনজাতিকৰণৰ বিষয়টো লৈ পেলাই আজিৰ তাৰিখলৈকে অসম চৰকাৰে দিল্লীৰ কেবিনেটৰ পৰা কোনো ধৰণৰ আলোচনা হোৱা নাই। তাৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত আলোচনা হোৱা নাই, তাৰ মন্ত্ৰী মিনিষ্টাৰৰ লগত আলোচনা হোৱা নাই। তেখেতে সম্পূৰ্ণ মিছাৰ প্ৰশ্ৰয় লৈছে। আৰু সেই মিছাৰ প্ৰশ্ৰয় লোৱাটো আমি অলপতে দিল্লীলৈ গৈ আহিলোঁ, আমি বৈঠকত বহি গোটেইখিনি কথা আমি গম পাই আহিছোঁ। NC/STৰ যি
মানে প্ৰতিবেদন তেখেতসকলে দাখিল কৰিছে সেই প্ৰতিবেদন আজি 19ৰ আগৰ প্ৰতিবেদন আৰু সেই 19ৰ প্ৰতিবেদনখন আজিৰ চৰ্চাৰ বিষয় হৈছিল আৰু চৰ্চিত হৈ পেলাই ৰাজ্যসভালৈ সেইটো প্ৰেৰণ কৰা হৈছিল আৰু ৰাজ্যসভাত যোৱা 19তে সেই বিল তেখেতসকলে পুট আপ কৰিছিলে কিন্তু সেই দুৰ্ভাগ্যজনক সেই বিলটো লোকসভালৈ প্ৰেৰণ কৰা নহ'ল আৰু সেই বিলটো আজি তাক উইলড্ৰ কৰা হোৱা নাই সেইকাৰণে চাওতাল জনগোষ্ঠী আৰু চাওতাল ছাত্ৰ সন্থাই দাবী কৰিছোঁ এইবাৰৰ এই বিলটো লৈ পেলাই আমি কোনো ধৰণৰ চিন্তা চৰ্চা প্ৰকাশ কৰা নাই আগৰ বিল যি আছে সেই বিলটোক লৈ পেলাইহে সেই বিলটোহে আকৌ পুট আপ হ'ব লাগে বুলি আমি দিল্লীত অলৰেডি আমাৰ বুদ্ধিজীৱী মহলৰ লগত আমাৰ নেতা নেত্ৰীবিলাকৰ লগত আমাৰ সংসদবিলাকৰ লগত আমি গোটেইখিনি আলাপ আলোচনা কৰিছোঁ আৰু যি 19ৰ বিল সেই বিলত কোনো এছটিৰ মডেলিটি নাই কোনো এছটিৰ ভি নাই ইয়াত 6 জনজাতিকৰণেই 6 জনগোষ্ঠীয়ে হওক বা চাওতাল জনগোষ্ঠী হওক তাত প্লেনৰ কথা আলোচনা হৈছে আৰু কোনোবাই যদি হিলছ এৰিয়াৰ পৰা তেখেতসকলে ডিমাণ্ড কৰিছে হিলছ এৰিয়াৰ কাৰণে অসমত যিটো হিলছ কোটা ইয়াত দিয়া হৈছে সেই বিষয়ে ইয়াত চৰ্চিত হৈছে চাওক আমিও জনগোষ্ঠী থাকিলে ইয়াত এগিষ্টিং থাকিলে আমিও বিৰোধ কৰিলোঁ হয় আৰু তেখেতসকলে সেই মৰ্মে বিৰোধ কৰিছে আৰু তেখেতসকলে জনা উচিত যে আমি এগিষ্টিং ট্ৰাইবেল বা আদিত্য খাকলাৰ পৰা আমি অধিকাৰখিনি বিচৰা নাই আমি বড়ো জনগোষ্ঠী বা আদিত্য খাকলাৰ নিচিনাকৈ কোনোবা আৰু যদি এগিষ্টিং ট্ৰাইবেল জনগোষ্ঠী আছে বা লোক আছে তেখেতৰ পৰা আমি অধিকাৰ বিচৰা নাই আমি অধিকাৰ বিচাৰিছোঁ আমাৰ ভাৰতৰ পবিত্ৰ সংবিধানৰ গণ্ডিত ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক আদিবাসী লোক বুলি কয় ইয়াত আদিবাসী বুলি ক'লে বিশেষকৈ চাহ বাগানত কাম কৰা আৰু চাওতাল জনগোষ্ঠীসকলক আদিবাসী বুলি ইয়াতে কোৱা হৈছে কিন্তু সেইটো কথা আচলতে নহয় সেইটো গণতান্ত্ৰিক ভাষা নহয় সেইটো সাংবিধানিক ভাষা নহয় আচল কথাটো হৈছে ভাৰতবৰ্ষৰ সংবিধানত যিবিলাকে ইতিমধ্যে জনজাতিকৰণ প্ৰাপ্ত কৰিছে তেখেতসকলকে আদিবাসী বুলি কোৱা হৈছে ইয়াতে ভাৰতবৰ্ষত 652টা জনজাতি আছে 652টা ইয়াত মানে আদিবাসী আছে আৰু এই আদিবাসীৰ যি অধিকাৰ এই আদিবাসীৰ অধিকাৰটো আমি কোনো এটা বেলেগ জনগোষ্ঠীৰ পৰা আমি খুজি লোৱা নাই আমাৰ সংবিধান আছে সংবিধানৰ পৰা আমি বিচাৰিছোঁ আমি জানো চৰকাৰে আদিবাসীৰ নামত আদিবাসীৰ কাৰণে ন্যায় কৰিব পাৰে ন্যায় বনাব পাৰে ইয়াত আদিবাসীৰ নামত যি 7.5 বা 7.8 যিটো ইয়াত কোটা সৃষ্টি কৰা হৈছে তাৰ তালিকাৰ তুলনাত আমি ভাবিছোঁ আমি যিহেতু চৰকাৰৰ ওচৰত দাবী কৰিছোঁ চৰকাৰে নিশ্চয় বিবেচনা কৰি পেলাই এই 7.5 কোটাটো তেখেতসকলে পাৰ্লিয়ামেণ্টত আলোচনা কৰি পেলাই তাৰ কোটাটো বঢ়াই দিলে সকলো সমস্যা সমাধান হৈ যায় ইয়াত ভাই জাতি জনগোষ্ঠীৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰি পেলাই ইয়াত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰাৰ যি প্ৰয়াস চলিছে আমি তাক ধিক্কাৰ জনাইছোঁ আৰু যদি তেনেকুৱা হৈ যায় তো অসমখন যে এটা ভাৰতবৰ্ষৰ ভিতৰত পৃথিৱীৰ ভিতৰত সবতকৈ নিকৃষ্ট এটা ৰাজ্য ইয়াত যে অভং জনগোষ্ঠীৰহে বসবাস কৰে বিশ্ববাসীয়ে কিন্তু সেইটো লক্ষ্য কৰি আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।